নমস্কাৰ পীযুষ দা, মই আজি আপোনাক এটা কথাই কব বিচাৰো। আপুনিতো নাজানে পশ্চিমবংগত কিমান দুৰ্নীতি সোমাই আছে। আপোনালোকৰ সেই দুৰ্নীতি পালি নেতা বিলাকৰ কাৰণে আজি দল ত্যাগ কৰিবলগীয়া হৈছে। মনত বহুত দুখ বান্ধি লৈ আজি বিজেপি দল ত্যাগ কৰিবলগীয়া হৈছে। আপুনি বেয়া নাপাব, 14 বছৰ আপোনাৰ দলৰ লগত কাম কৰিলো, কিন্তু আপোনাৰ দলীয় মানুহে আমাক চেই লেই কৰি আজি কুকুৰ নিচিনা বৰখাস্ত কৰি দিছে। আপুনি গমেই নাপায় আপুনি ক'ত আছে। আপোনাৰ পশ্চিমবংগ গ'ল, আপুনি গতিকে সজাগ হোৱা নাই যদিও এতিয়াও সজাগ হবলগীয়া সময় আছে, কিন্তু আপুনি মানুহ নাপাব। আৰু এতিয়া দিন বাগৰি গ'ল। আপুনি যিখিনি মানুহক ভাবিছে যে সিহঁতে ভালকে কথা বতৰা পাতি আছে, ধুনীয়াকে মানুহখিনিক চম্ভালি ৰাখিব বিচাৰিছে এটা পৰিয়ালৰ মাজত, কিন্তু সেই পৰিয়ালৰ পৰা তেওঁলোকে খেদি দিছে মানুহবিলাকক। ভোট কমিটিত হৈ আজি 14 বছৰে কাম কৰাৰ পিছত মই নিজে নাজানাকে মোক কমিটিৰ পৰা তেওঁলোকে উলিয়াই দিছে নেতা পালি নেতা বিলাকে। আজি অৰুণোদয় আঁচনি, মোৰ 3জনী ছোৱালী দিন হাজিৰা কৰি খোৱা মানুহ, মই যদি অৰুণোদয় যোগ্য নহয়, কোন যোগ্য আপুনি নিজে কওক। মোৰ নাম 11 নম্বৰত আহিছে ৰীতা মহতো, মোৰ নাম কাটি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আপোনালোকৰ নেতা পালি নেতা বিলাকে। এইজনী বাইদেউৰ নাম আপুনি কাটি দিয়ক, এইজনী বাইদেউ অৰুণোদয়ৰ যোগ্য নহয়, আপুনি নিজে কওক। কিন্তু মই এই কথাটো মোৰ কাণত পৰাৰ লগতো মই একো মাত দিয়া নাই, কিন্তু তেওঁলোকে মোৰ পৰা কাগজ নিছে, দিলেও ইচ্ছা নিদিলেও নাই। মই আৰু এতিয়া এইবিলাক চিন্তা নকৰো, কাটি দিলেও কাটি দিব, মোৰ আপত্তি নাই। কিন্তু মই বিজেপি দল ত্যাগ কৰিলো। মই আজি আপোনাক জনাইছো নিউজৰ জৰিয়তে মই বিজেপি দল ত্যাগ কৰিলো। তেওঁলোকৰ দুৰ্নীতি বিলাকৰ কাৰণে মই আৰু বিজেপি দলত নাথাকো। ময়ো চাওঁ কংগ্ৰেছৰ হয় মই কিবা কৰিব পাৰো নে নোৱাৰো। এইবাৰ মই নিস্বাৰ্থভাৱে কংগ্ৰেছক কাম কৰি যাম। মই এইটোৱে আপোনাক জনালো। নমস্কাৰ।